আজি পবিত্ৰ ঈদ উল ফিতৰ। সেই উপলক্ষে ৰাজ্যজুৰি ঈদগাহে পুৱাই নামাজত অংশ ল'লে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। সমান্তৰালকৈ ঈদৰ নামাজত অংশ ল'লে কেইবাগৰাকীও ৰাজনৈতিক নেতাই। শিৱসাগৰৰ কেন্দ্ৰীয় ঈদগাহত গৌৰৱ গগৈ। নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে ঈদৰ নামাজত যোৰহাট সমষ্টিৰ প্ৰাৰ্থীগৰাকী। আজি মই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অসমৰ ভিতৰত শান্তি সম্প্ৰীতি মিলাপ্ৰীতি সদায় যে থাকক তাৰ কামনা কৰিছোঁ আৰু আল্লাহৰ পৰা দোৱা কৰিছোঁ যে অসমৰ ৰাইজক বিপদৰ পৰা আঁতৰত ৰাখক আৰু যদি কোনোবাই ভুলতে কিবা অপৰাধ কৰিছে তো আল্লাহে সেইজন মানুহক ব্যক্তিক ক্ষমা কৰক আৰু এই অসম হৈ থাকক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, মাধৱদেৱৰ অসম, আজান পীৰৰ অসম, বীৰ লাচিত এই অসমীয়া পৰম্পৰা ধৰাটো আমাৰ সকলৰ কৰ্তব্য। গৌৰৱ গগৈক সংগ দিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। শান্তি সম্প্ৰীতিৰ বাৰ্তা অখিল গগৈ, গৌৰৱ গগৈৰ। সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পবিত্ৰ ঈদে আমাৰ মাজত শান্তি সমৃদ্ধি বৃদ্ধি কৰক, সম্প্ৰীতি বৃদ্ধি কৰক, বিশ্ব শান্তি প্ৰতিষ্ঠা হওক। মোৰ কাৰণে এটা পৰম সৌভাগ্য যে আমাৰ শ্ৰদ্ধেয় গৌৰৱ গগৈ ডাঙৰীয়া আজি আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ এই কেন্দ্ৰীয় যি ঈদগাহ সেই ঈদগাহত প্ৰাৰ্থনা জনাবলৈ আহিছে। আমাৰ শিৱসাগৰৰ কেন্দ্ৰীয় ঈদগাহ ঐতিহাসিক দৰবাৰ ফিল্ডত থকা এই কেন্দ্ৰীয় ঈদগাহত এনেকৈ আহি উপস্থিত হোৱাৰ কাৰণে মই গৌৰৱ গগৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনফালে নগাঁৱৰ মৈৰাবাৰীত ঈদৰ নামাজত অংশ ল'লে সাংসদ প্ৰদ্যুৎ বৰদলৈ। নামাজত অংশ লৈ ৰাইজক উদ্দেশ্যি মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ। আমি সকলোৱে প্ৰাৰ্থনা বিচাৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে বিশ্বত সদায় শান্তি শৃংখলা চবৰে মনত শান্তিৰে থাকিব পাৰে। আমাৰ সমাজত গা কৰি উঠা যিটো পৰিৱেশ হিংসা বিদ্বেষ ঘৃণা আৰু বৈষম্যৰ যি বিশ্বাসয় আমাৰ সমাজখন। সমান্তৰালকৈ গুৱাহাটীৰ বুঢ়া জামে মছজিদত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। সন্মুখত নিৰ্বাচন আৰু তাৰ পূৰ্বে নেদেখাজন আৰু ৰাইজৰ মৰমৰ প্ৰতি আশাবাদী নেত্ৰীগৰাকী। সমূহ অসমবাসী ৰাইজলৈ আজি পবিত্ৰ ঈদৰ দিনাখন ঈদৰ মুবাৰক জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু দোৱা বিচাৰিছোঁ যে আমি যি মন লৈ পেলাই যি উদ্দেশ্য লৈ পেলাই আহিছোঁ যাতে আমি সফল হওঁ আৰু ৰাইজৰ আশীৰ্বাদ আৰু দোৱাই কামত দিয়ে মই বিশ্বাস কৰোঁ সেইটো কথা। আৰু এই চাওক আজি ইয়াত আমি দোৱা ল'বলৈ আহিছোঁ, এইটোৱে হৈছে আমাৰ সমন্বয়, এইটোৱে হৈছে আমাৰ একতা, এইটো ঐক্য, সেইটোৱে আমাৰ ধৰ্ম নিৰপেক্ষতা যাতে আমি প্ৰত্যেকটো ধৰ্মৰ পৰাই আমি সমভাৱ আমি প্ৰকাশ কৰিব পাৰোঁ। মাহজোৰা ৰোজাৰ অন্তত এইদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে ঈদ। সন্মুখত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ ঈদগাহত দেখা গ'ল ৰাজনৈতিক নেতাৰ উপস্থিতি। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।